বগা জাৰ্চি আৰু তেওঁ নিপিন্ধে নেখেলে আৰু ৰঙা বল হঠাৎ তেওঁ ক'লে টেষ্ট ক্ৰিকেটত মই আৰু নাই লাখ লাখ অনুৰাগীক দুখৰ সাগৰত বুৱাই অৱসৰৰ সিদ্ধান্ত ল'লে বিৰাট কোহলীয়ে বেটত আছিল ৰান দেহত আছিল বল ফিটনেছৰ কথাটো ক'বই নালাগে সকলো ফালৰ পৰাই তেওঁ সৰ্বাংগ সুন্দৰ তথাপি ল'লে সিদ্ধান্ত অৱসৰৰ আগজাননী নিদিয়াকৈ হঠাৎ সুদীৰ্ঘ 14 বছৰীয়া বৰ্ণিল কেৰিয়াৰৰ অৱসান ঘটাই অৱসৰৰ কথা সদৰি কৰিলে বিৰাট কোহলীয়ে 12 মে 2025 সোমবাৰে কোনো সংবাদমেল সম্বোধন নকৰাকৈ নিজৰ সামাজিক মাধ্যমত এটি আৱেগভৰা পোষ্টৰ জৰিয়তে টেষ্ট ক্ৰিকেটক বিদায় জনালে কিং কোহলীয়ে এতিয়াৰে পৰা ৰঙা বল বগা জাৰ্চি পৰিধান কৰি দেশক প্ৰতিনিধিত্ব নকৰে তেওঁ মাত্ৰ খেলি যাব এদিনীয়া সংস্কৰণ আৰু IPL ক্ৰিকেটৰ তিনিও সংস্কৰণতে বিৰাট কোহলীয়ে ভাৰতীয় জাতীয় দললৈ আগবঢ়াইছে অনস্বীকাৰ্য অৱদান শতাধিক টেষ্ট আৰু টি20ৰ লগতে 300ৰো অধিক এদিনীয়া মেচত দেশক তেওঁ প্ৰতিনিধিত্ব কৰিছে এই আটাইকেইটা সংস্কৰণতে তেওঁৰ নামত আছে বহুকেইটা অভিলেখ বেট হাতত লৈ ইটোৰ পাছত সিটো অভিলেখ গঢ়ি সংগ্ৰহ কৰিছে কেইবা সহস্ৰাধিক ৰান 103খন টেষ্ট খেলি বিৰাট কোহলীয়ে 9230 ৰান সংগ্ৰহ কৰিছে তেওঁৰ নামত আছে 30টা শতক আৰু 31টা অৰ্ধশতক টেষ্টত তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ স্কোৰ অপৰাজিত 254 ৰান তাৰোপৰি এদিনীয়া আৰু টি20 মিলি 18000ৰো অধিক ৰান তেওঁ সংগ্ৰহ কৰি ভাৰতীয় জাতীয় ক্ৰিকেট দলক সমৃদ্ধ কৰিছে এদিনীয়াত তেওঁ 51টা শতক আৰু 74টা অৰ্ধশতক অৰ্জন কৰিছে এইখিনিতে উল্লেখযোগ্য যে বিগত বৰ্ষত ভাৰতে টি20 বিশ্বকাপৰ খিতাপ দখল কৰাৰ দিনাই বিৰাট কোহলীয়ে ক্ৰিকেটক সমূহ সংস্কৰণটোৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল কাৰ্যত এতিয়াৰে পৰা নীলা জাৰ্চিত মাত্ৰ এটা সংস্কৰণত 22 গজত দেখিবলৈ পোৱা যাব ক্ৰিকেটৰ মহানায়কগৰাকীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক